হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম এখন গুৰুত্বপূৰ্ণ নটিফিকেশ্যন। সেই নটিফিকেশ্যনখন আহিছে গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা। ইয়াতে জুডিচিয়েল এছিষ্টেণ্টৰ যোনটো পৰীক্ষা আছিলে প্ৰিন্সিপাল ছিটৰ কাৰণে গুৱাহাটী হাইকোৰ্টৰ, তাৰে ইয়াতে যোনটো ৰিটেন এক্সামিনেশ্যন আছিলে ষ্টেজ 1 তাৰে ৰিজাল্ট ডিক্লেয়াৰ কৰিলে আৰু ইয়াতে যোনখিনি ৰোল নম্বৰ মেনশ্যন আছে তেওঁলোকে নেক্সট ষ্টেজ ইণ্টাৰভিউ ভাইভা ভোজ ষ্টেজটোত এপিয়াৰ হ'ব পাৰিব। ঠিক আছে, আৰু ইয়াতে স্কেডুল কৰা হৈছে। ডেট অফ ইণ্টাৰভিউ হৈ গ'ল 31/7/2026 আৰু 1 আগষ্ট 2026। ঠিক আছে, জুলাই 31 তাৰিখ আৰু আগষ্টৰ 1 তাৰিখ দুদিন ইণ্টাৰভিউ আছে। ৰিপৰ্টিং টাইম 10:30 AM আৰু ইয়াতে যোনকেইটা ৰোল নাম্বাৰ্ছ দিয়া আছে সেই দুদিনত এইকেইটা ৰোল নাম্বাৰ ইণ্টাৰভিউৰ কাৰণে এপিয়াৰ হ'বলৈ দিছে। ইয়াতে প্ৰথম বেটছটোত যদি চাওঁ 31 জুলাইত ইণ্টাৰভিউ থকা টোটেল কেণ্ডিডেটছ আছে ইয়াতে 10জন আৰু পিছৰটো যদি চাওঁ 17জন আছে। ঠিক আছে, 17 অভাৰঅল 27জন কেণ্ডিডেটছক ইয়াতে ছিলেক্ট কৰা হৈছে। ন' ইণ্ডিভিজুৱেল কল লেটাৰ উইল বি ইছ্যুড টু এনি কেণ্ডিডেট ইন এনি মোড আৰু বেলেগ ইণ্ডিভিজুৱেল কল লেটাৰ ইয়াতে ইছ্যু কৰা নহয়। ইয়াতে ৰোল নাম্বাৰ ৱাইজ আপোনালোকে ইণ্টাৰভিউৰ কাৰণে গ'লে হ'ল। আৰু ইয়াতে আৰু কেইটামান ইনফৰ্মেশ্যন আছে আৰু এবভ মেনশ্যন কেণ্ডিডেটসকলে এইখিনি টেষ্টিমনিয়েলছ অৰিজিনেল আৰু লগতে ছেল্ফ এটেষ্টেড ফটোকপিজ নিবলৈ গৈছে। ঠিক আছে, অৰিজিনেল কপিজো লৈ যাব, লগতে ছেল্ফ এটেষ্টেডো লৈ যাব। ছেল্ফ এটেষ্টেড মানে আপোনালোকে অৰিজিনেল কপি এখনতো নিবই আৰু লগতে আপোনালোকে এটা জেৰক্স কপি লৈ যাব আৰু তাতে ছেল্ফ এটেষ্ট কৰি দিব, মানে নিজৰ ছিগনেচাৰ মাৰি পেলাই লৈ যাব। ঠিক আছে, প্ৰথমটো হৈ গ'ল এডমিট কাৰ্ড অফ দি ৰিটেন এক্সামিনেশ্যন। ৰিটেন এক্সামিনেশ্যনৰ এডমিট কাৰ্ডখন লাগিব, যোনখন আপোনালোকে পৰীক্ষা দিবলৈ লৈ গৈছিলে, য'ত ইনভিজিলেটৰৰ ছিগনেচাৰ আছে সেইখন লাগিব। নেক্সটটো হৈ গ'ল ক্লাছ 10 এডমিট কাৰ্ড বা SSLC এডমিট কাৰ্ড বা বাৰ্থ চাৰ্টিফিকেট ফৰ এজ প্ৰুফ। ঠিক আছে, ইয়াৰ ভিতৰত যিকোনো এখন লৈ যাব। SSLC মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট লাগিব। হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট লাগিব। বেচেলাৰ ডিগ্ৰী মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট লাগিব আৰু ভেলিড কাষ্ট চাৰ্টিফিকেট লাগিব যদি কোনোবা কাষ্টৰ কেণ্ডিডেটছ আছে ইয়াতে। ভেলিড PWBD চাৰ্টিফিকেট ইফ এপ্লিকেবল, যদি কোনোবা PWBD আছে, PWBD ৰিজাৰ্ভেশ্যন আছে তেতিয়াহ'লে লাগিব। এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট লাগিব ভেলিড, তাৰপিছত লগতে ন' অবজেকশ্যন চাৰ্টিফিকেট লাগিব প্ৰেজেণ্ট এমপ্লয়াৰৰ পৰা, যিসকলে প্ৰেজেণ্টলি গভৰ্ণমেণ্ট ছাৰ্ভিচত বৰ্তমান কৰ্মৰত তেওঁলোকৰ কাৰণে NOC এখন লাগিব নিজৰ ডিপাৰ্টমেণ্টৰ। ঠিক আছে, লগতে 2 ৰিচেণ্ট পাছপৰ্ট চাইজ কালাৰ ফটোগ্ৰাফ লাগিব আৰু 2খন ৰিচেণ্ট পাছপৰ্ট চাইজ কালাৰ ফটোগ্ৰাফ লৈ যাবলৈ কৈছে। চ' এইকেইটা ডকুমেণ্টছ লৈ যাব। আৰু ইয়াতে আৰু এটা কথা কৈছে, self attested photocopies of the above mentioned testimonials are to be submitted at the time of document verification। আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত যোনখিনি ছেল্ফ এটাষ্টেড ফটোকপিজ লৈ যাব এই ডকুমেণ্টছখিনিৰ টোটেল ডকুমেণ্টছ ইয়াতে টোটেল 10খন দিছে, কিন্তু যিসকলৰ কাষ্ট চাৰ্টিফিকেট বা কিবা নাই ইয়াতে এখন দুখন ডকুমেণ্টছ কম হ'ব পাৰিব। ঠিক আছে, আৰু লগতে ইয়াতে যোনখিনি ডকুমেণ্টছ আছে সেই গোটেইখিনি ডকুমেণ্টছৰ অৰিজিনেল কপি লৈ যাব, যোনখিনি এপ্লিকেবল হয় আপোনাৰ নিজৰ লগত, আৰু লগতে তাৰে ফটোষ্টেট ফটোকপিজখিনি লৈ যাব ছেল্ফ এটাষ্টেড নিজৰ ছিগনেচাৰ থকা, আৰু সেই ছেল্ফ এটাষ্টেড ফটোকপিজখিনি আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যনত জমা দিব লাগিব। ঠিক আছে, আৰু লগতে লিখিছে কলিং অফ দি কেণ্ডিডেটছ টু দি ইণ্টাৰভিউ ভাইভা ভোজ ইজ পিউৰলি provisional and does not mean acceptance of their candidature, which shall be further scrutinized, and the High Court reserves the right to reject the candidate of any candidature on detention of any ineligibility at any stage. The candidature of the candidate shall be subject to fulfillment of all criteria mentioned in the advertisement dated iman. No TADA will be paid for appearing in the interview viva voce। ঠিক আছে, আৰু লগতে ইণ্টাৰভিউ ভাইভা ভোজৰ কাৰণে এপিয়াৰ হ'বৰ কাৰণে কোনো TADA ট্ৰেভেলিং এলাৱেঞ্চ ডিয়াৰেন এলাৱেঞ্চ ইয়াতে দিয়া নহয়। আৰু লগতে ইয়াতে ইণ্টাৰভিউ বা ভাইভা ভোজৰ কাৰণে মাতা বুলিয়ে আপোনালোকৰ গোটেইটো কেণ্ডিডেটছৰটো একচেপ্টেঞ্চ নহয়, ইয়াতে প্ৰভিজনেল এতিয়াও হৈ থাকিব, কাৰণ আপোনালোকে যোনখিনি ডকুমেণ্টছ দিব সেইখিনি ভেৰিফাই কৰিব, তাতে যদি কিবা ভুল দেখে আপোনাৰ কেণ্ডিডেটছৰ ইয়াতে ৰিজেক্ট হোৱাৰ চান্সেছ থাকিব। ঠিক আছে, আৰু লগতে প্লেচটো হৈ গ'ল ডেট অফ ইণ্টাৰভিউ প্লেচটো যোনটো আছে এইটো প্ৰিন্সিপাল অফ দি গুৱাহাটী হাইকোৰ্ট নিউ ব্লক। ঠিক আছে, গুৱাহাটী, ইয়াতে আপোনালোকৰ ইণ্টাৰভিউ হ'ব। ঠিক আছে, গুৱাহাটী হাইকোৰ্টতে ইণ্টাৰভিউ হ'ব। আৰু এইখিনিয়ে আছিলে, বাকী আপোনালোকে যিসকলে ক্লিয়াৰ কৰিলে তেওঁলোকলে কংগ্ৰেচুলেশ্যনছ টু অল অফ ইউ। আৰু বাকী ইণ্টাৰভিউ ভাইভা ভোজৰ কাৰণে অল দি ভেৰি বেষ্ট থাকিলে। ইয়াতে স্কিল টেষ্ট নহয়, ডাইৰেক্ট ইণ্টাৰভিউ ভাইভা ভোজ, তাৰপিছত আপোনালোকৰ ফাইনেল ছিলেকশ্যন হ'ব। ৰিটেন এক্সামিনেশ্যনৰ মাৰ্কছ প্লাছ ইণ্টাৰভিউ ভাইভা ভোজৰ মাৰ্কছ মিলাই পেলাই ফাইনেল ছিলেকশ্যন তেওঁলোকে কৰিব। ঠিক আছে, আৰু লগতে আপোনালোকৰ যিসকলে কোৱালিফাই নকৰিলে তেওঁলোকেও নিৰাশা হ'ব নালাগে, আপকামিং এক্সামছবিলাক দি থাকক। বহুত এক্সামছ আহিব। এতিয়া অলৰেডি 2 লাখ চাকৰিৰ কথা কৈছে নেক্সট 5 ইয়াৰ্ছত। নেক্সট 5 ইয়াৰ্ছ আপোনালোকে চেষ্টা কৰক, কিবা নহয় কিবা এটা চাকৰি লগাবলৈ চেষ্টা কৰক। ঠিক আছে, চ' এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ। আৰু লগতে বাকী আৰু ইয়াত একো ক'বলগীয়া নাই। আৰু বাকী আপোনালোকে আপকামিং এক্সামছবিলাকৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰি আছে
তেতিয়াহ'লে কিছুমান কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে কোৰ্চ মেটেৰিয়েলছখিনিৰ ডিটেইলছখিনি মই আপোনালোকক এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত দি দিম এইখিনি কোৰ্চ মেটেৰিয়েলছ বিশেষ ডিটেইলছত কৈ নাযাওঁ ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত পিন কৰি দিম আপোনালোকে তাতে গৈ পেলাই চাই ল'ব পাৰিব কোনোবাই যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে লগতে গুৱাহাটী হাইকোৰ্ট জুডিচিয়েল এছিষ্টেণ্ট বুলি এটা প্লে'লিষ্টৰ লিংক দিয়া আছে সেই প্লে'লিষ্টৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেই প্লে'লিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'জ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসমীয়া বুলি এই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৰে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত পাতে কি জয় জয় আই অসম